A federal structure for India was first put forward by the Act of অৰ্থাৎ কৈছে যে কোনটো আইনৰ দ্বাৰা ভাৰতৰ বাবে এটা ফেডাৰেল গাঁথনি প্ৰথমে আগবঢ়োৱা হৈছিল অপচন কেটা দেখিবলৈ পাইছে আপোনালোকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে Act of 1935 অপচন 3 শুদ্ধ উত্তৰ Next আহিলে the system of judicial review originated in অৰ্থাৎ ন্যায়িক পৰ্যালোচনাৰ ব্যৱস্থা ক'ত উৎপত্তি হৈছিল অপচন কেটা আপোনালোকে দেখিবলৈ পাইছে ইণ্ডিয়া জাৰ্মানী ৰুছিয়া USA শুদ্ধ উত্তৰটো হৈছে অপচন 4 USA USAত ন্যায়িক পৰ্যালোচনাৰ ব্যৱস্থা উৎপত্তি হৈছিল Next আহিলে who was the chairman of the drafting committee of the constitution অৰ্থাৎ সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল অপচন কেটা দেখিবলৈ পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে BR আম্বেদকাৰ Next আহিলে who was the constitutional advisor to the Constituent Assembly of India অৰ্থাৎ ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা কোন আছিল অপচন কেটা দেখিবলৈ পাইছে আপোনালোকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে Sir BN Rao Benegal Narsingh Rao Next আহিলে which of the following countries has introduced direct democracy অৰ্থাৎ তলৰ কোনখন দেশত প্ৰত্যক্ষ গণতন্ত্ৰ প্ৰৱৰ্তন কৰা হৈছে অপচন কেটা হৈছে ৰুছিয়া ইণ্ডিয়া ফ্ৰান্স সুইজাৰলেণ্ড শুদ্ধ উত্তৰটো হৈছে সুইজাৰলেণ্ড Next আহিলে which of the following countries have an unwritten constitution অৰ্থাৎ কৈছে তলৰ কোনখন দেশৰ অলিখিত সংবিধান আছে অলিখিত মানে লিখিত নহয় ইয়াতে অপচন কেটা দেখিছে শুদ্ধ উত্তৰটো হৈছে UKত অলিখিত সংবিধান আছে Next আহিলে the constitution of India was adopted on অৰ্থাৎ ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হয় অপচন কেটা আপোনালোকে দেখিবলৈ পাইছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন 3 26 নৱেম্বৰ 1949 চন 26 নৱেম্বৰ 1949 চনত ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল Next আহিলে the constitution of India describes India as অৰ্থাৎ কৈছে যে ভাৰতৰ সংবিধানত ভাৰতক কেনেদৰে বৰ্ণনা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ ইউনিয়ন অফ ষ্টেটছ ভাৰতৰ সংবিধানত ভাৰতক কেনেদৰে বৰ্ণনা কৰা হৈছে ইউনিয়ন অফ ষ্টেটছ বুলি বৰ্ণনা কৰা হৈছে নেক্সট আহিলে who among the following was the president of the Constituent Assembly of India অৰ্থাৎ তলত উল্লেখ কৰা সকলৰ ভিতৰত ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ জৱাহৰলাল নেহৰু এম.এ. জিন্না মানে মোহাম্মদ আলী জিন্না লাল বাহাদুৰ শাস্ত্ৰী শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নেক্সট আহিলে the convention that once a speaker always a speaker is followed in অৰ্থাৎ কৈছে যে এবাৰ বক্তা সদায় বক্তা বুলি কোৱা নীতি নিয়ম অনুসৰণ কৰা হয় কোট অনুসৰণ কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউকেত অনুসৰণ কৰা হয় once a speaker always a speaker অৰ্থাৎ এবাৰ বক্তা সদায় বক্তা বুলি এই নীতি নিয়মটো অনুসৰণ কৰা হয় নেক্সট ইণ্ডিয়ান পেনেল কোড came into operation in অৰ্থাৎ ভাৰতীয় দণ্ডবিধি কিমান চনত কাৰ্যকৰী হৈছিল ইয়াৰে অপচন কেইটা আপোনালোকে দেখিছে শুদ্ধ উত্তৰটো হৈছে 1862 নেক্সট আহিলে how many articles are there in the Indian constitution অৰ্থাৎ ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে শুদ্ধ অপচন কেইটা আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
395টা অনুচ্ছেদ আছে আমাৰ ভাৰতৰ সংবিধানত নেক্সট আহিলে when was our national anthem first sung and where অৰ্থাৎ আমাৰ জাতীয় সংগীত প্ৰথম কেতিয়া গোৱা হৈছিল আৰু ক'ত গোৱা হৈছিল ইয়াৰ অপচন কেটা আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 27 ডিসেম্বৰ 1911 কলকাতা অৰ্থাৎ আমাৰ যে ন্যাশনাল এন্থেম প্ৰথমতে 27 ডিসেম্বৰ তাৰিখে 1911 চনত কলকাতাত গোৱা হৈছিল নেক্সট আহিলে the constitution of india came into force on অৰ্থাৎ ভাৰতৰ সংবিধান কিমান চনৰ পৰা বলবৎ হ'ল অপচন কেটা দেখিবলৈ পাইছে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 26 জানুৱাৰী 1950 চন 26 জানুৱাৰী 1950 চনৰ পৰা ভাৰতৰ সংবিধানখন বলবৎ কৰা হ'ল নেক্সট আহিলে the term caste was derived from অৰ্থাৎ কাষ্ট শব্দটো কৰ পৰা অনা হৈছে ইয়াতে অপচন কেটা দেখিছে আপোনালোকে পৰ্তুগীজ ডাচ জাৰ্মান ইংলিছ শুদ্ধ উত্তৰটো হৈছে পৰ্তুগীজৰ পৰা কাষ্ট শব্দটো অনা হৈছে নেক্সট আহিলে the term greater india denotes অৰ্থাৎ greater india শব্দটোৱে কি বুজায় ইয়াতে অপচন কেটা আপোনালোকে দেখিবলৈ পাইছে political unity cultural unity religious unity social unity শুদ্ধ উত্তৰটো হৈছে cultural unity সাংস্কৃতিক ঐক্য নেক্সট আহিলে the two forms of democracy are অৰ্থাৎ গণতন্ত্ৰৰ দুটা ৰূপ কি অপচন কেটা দেখিছে আপোনালোকে parliamentary and presidential direct and indirect monarchical and republic and parliamentary and king শুদ্ধ উত্তৰটো হৈছে parliamentary and presidential next আহিলে the constitution of india contains অৰ্থাৎ ভাৰতৰ সংবিধানত কিমানটা অনুচ্ছেদ আছে ইয়াতে শুদ্ধ উত্তৰটো হৈছে 395টা next আহিলে in india the concept of single citizenship is adopted from অৰ্থাৎ ভাৰতত একক নাগৰিকত্বৰ ধাৰণাটো কৰ পৰা গ্ৰহণ কৰা হৈছিল ইয়াতে অপচন কেটা দেখিছে ইংল্যান্ড ইউএসএ কানাডা ফ্ৰান্স শুদ্ধ উত্তৰটো হৈছে ইংল্যান্ডৰ পৰা নেক্সট আহিলে the drafting of the constitution was completed on অৰ্থাৎ সংবিধানৰ খচৰা প্ৰস্তুতৰ কাম কেতিয়া সম্পূৰ্ণ হৈছিল ইয়াতে অপচন কেটা দেখিবলৈ পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 26 নৱেম্বৰ 1949 চনত